নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু লগতে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া দেৰগাঁও পূজা মণ্ডপৰ কিছু কিছু দৃশ্যাংশ। মনবোৰ একেবাৰে সেমেকা। মা দুৰ্গাৰ ওচৰত অকণমান আশীৰ্বাদ ল'বৰ বাবে ওলাই গৈছোঁ। আগৰ তুলনাত ভিৰ একেবাৰে কম। আগৰ দেৰগাঁৱৰ পূজা বুলি ক'লে ভিৰ দি বাট নোপোৱাৰ দৰে অৱস্থা হয়, কিন্তু এইবাৰ তাৰ সম্পূৰ্ণ বিপৰীত। প্ৰতিজন মানুহেই যেন বিচাৰিছে মা দুৰ্গাৰ ওচৰত জুবিন দাই ন্যায় পাওক, আমাক ন্যায় লাগে, প্ৰতিজনে যেন সেয়াই কামনা কৰিছে। প্ৰতিখন মণ্ডপতেই বাজি আছে জুবিন দাৰ মায়াবিনী ৰাতিৰ বুকুত গীতটি। প্ৰতিখন মণ্ডপতে আমি দেখা পাইছোঁ জুবিন দালৈ বুলি একাঁজলি শ্ৰদ্ধাঞ্জলি। যেতিয়াই আমি শুনিছোঁ প্ৰতিখন দোকান পোহাৰ, প্ৰতিখন মণ্ডপ মায়াবিনী ৰাতিৰ বুকুত গীতটি শুনাৰ লগে লগেই বুকুখন যেন ক'ৰবাত বিষাই গৈছে। কোনোবা এটা চুকত যেন বিষ এটা অনুভৱ কৰিছোঁ। সঁচাকৈ জুবিন দা আমাৰ প্ৰাণ, জুবিন দা আমাৰ হৃদয়ত অনাদি অনন্তলৈকে সদায় থাকিব। তেওঁৰ গীতবোৰ আমি সদায় মনত ৰাখিম। বাহিৰৰ পৰিৱেশবোৰ তেনেই সেমেকা। এয়া যদিও পুলিচ প্ৰশাসনে তেওঁলোকৰ কামখিনি নিয়াৰিকৈ কৰি আছে, মানুহখিনিও কোনো হৈ হাল্লা নকৰাকৈ তেওঁলোকে অকণমান মা দুৰ্গা আশীৰ্বাদ লৈছে আৰু গুচি গৈছে। সঁচাকৈ এনেকুৱা পৰিৱেশবোৰ দেখিলে মনটো খুব বেয়া লাগে। তেতিয়াহ'লে আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি কমেণ্ট এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।